সমৰ্থ পৰ্টেল ছেকেণ্ড মেৰিট লিষ্ট ইতিমধ্যে পাব্লিছ হৈ গৈছে আৰু এই ভিডিঅ'টো যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত নাম নাছিলে বা নাম নাই সেইবোৰ ষ্টুডেণ্টলৈ প্লিজ মই ৰিকুৱেষ্ট কৰিম ইচ এণ্ড এভৰি ষ্টুডেণ্ট তোমালোকে এই ভিডিঅ'টো চাবা শেষলৈ চাবা যাতে তোমালোকৰ মই যিখিনি আইডিয়া দিম 100% কোনেও নেদে আৰু সেই আইডিয়াৰ থ্ৰু দি তোমাৰ 100% এডমিশ্যন হ'ব। চ' ফাৰ্ষ্ট অফ অল কথা সমৰ্থ পৰ্টেলৰ ফাৰ্ষ্ট মেৰিট লিষ্ট গৈছে ছেকেণ্ড মেৰিট লিষ্ট গৈছে আৰু ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন হ'ব 10, 11, 12 তাৰিখে। তাৰে পিছত 15 তাৰিখে স্পট এডমিশ্যন। মেইন কথাটো হ'ল স্পট এডমিশ্যন। যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত নাম নাই সেইবোৰ ষ্টুডেণ্টে ক'ত যাব লাগিব? স্পট এডমিশ্যনত যাব লাগিব। তোমালোকে কলেজত ফিজিকেলি যাব লাগিব। কোনোবা এখন ছাপ'জ এক্সাম্পল তুমি বি বৰুৱাত এপ্লাই কৰিছা, দেন তুমি বি বৰুৱাত ফিজিকেলি যাব লাগিব। অন দ্য স্পট তোমাৰ এডমিশ্যন হ'ব। আৰু এইটোৰ প্ৰচেছ কেনেকুৱা এভৰিথিং আৰু এটা আইডিয়া দিবলৈ লৈছোঁ যিটো আইডিয়া ইউজ কৰি তোমালোকে ইজিলি এডমিশ্যন ল'ব পাৰিবা। চ' লাষ্টলৈকে চাবা। স্পট এডমিশ্যন মানে কি? স্পট এডমিশ্যন তোমালোকে ছাপ'জ বি বৰুৱা কলেজ লৈছোঁ, বি বৰুৱা কলেজত তোমালোকে গৈছা স্পটত হায়েষ্টৰ পৰা লয়েষ্টলৈকে মাতিব। ছাপ'জ বি বৰুৱা কলেজত তুমি পলিটিকেল ছায়েন্স কৰিছা, পলিটিকেল ছায়েন্সত ল'বা। দেন পলিটিকেল ছায়েন্সত হায়েষ্ট কিমান গৈছে? ছাপ'জ ক'ব যে 90ৰ পৰা 100ৰ ভিতৰত কোনোবা আছা নেকি পলিটিকেল ছায়েন্স বা পাৰ্চেণ্টেজ আৰ্টছৰ? তোমাক মাতিব। তুমি ছাপ'জ 5খন ছিট আছে, দেন তোমালোকে দুজন গৈছা, দুজনৰ হ'ল আৰু 3খন বাকী ৰ'ল। 80ৰ পৰা 90লৈকে কোনোবা আছা নেকি? তাৰপিছত দুজন আহিল আৰু দুজনৰ হ'ল, এটা বাকী ৰ'ল। তাৰপিছত মাতিব 70ৰ পৰা 80 আছা নেকি? সেনেকৈ মাতিব। এনেকৈ মাতাৰ চিষ্টেম এনেকৈ। আৰু তাৰপিছত 3জন আহিল ছাপ'জ, আৰু সেই 3জন মাজত হায়েষ্ট যাৰ হ'ব সিয়ে এডমিশ্যন পাব। আৰু কাষ্টটো মেটাৰ কৰে। কাষ্টৰ লৈ জেনেৰেলৰ কিমান ছিট বাকী আছে, আৰ্টছ ST SCৰ কিমান ছিট বাকী আছে, সেনেকৈ হায়েষ্টৰ পৰা লয়েষ্টলৈকে হয়। এতিয়া আহিছোঁ যিবোৰ ষ্টুডেণ্টে স্পট এডমিশ্যনত যাবা, কি কৰিবা তোমালোকে? একদম মষ্ট ইম্পৰ্টেণ্ট আইডিয়া, যিটো আইডিয়া কোনেও নকয়, মই দিবলৈ গৈ আছোঁ। তোমালোকে যিমানকেইখন কলেজত কৰিছা সেইকেইখন কলেজৰ 10, 11, 12 তাৰিখৰ পিছত, কিয়নো 12 তাৰিখৰ পিছত 13 তাৰিখ আৰু 14 তাৰিখ টাইম পাবা। 15 তাৰিখে স্পট এডমিশ্যন। তোমালোকে কি কৰিবা? ছাপ'জ এক্সাম্পল হিচাপে লৈছোঁ BS কলেজ এখন কলেজ লৈছোঁ, BS কলেজত তুমি কি কৰিছা? পলিটিকেল ছায়েন্সত এপ্লাই কৰিছা, আৰ্টছত এপ্লাই কৰিছা, পলিটিকেল ছায়েন্সত। আৰু তুমি পলিটিকেল ছায়েন্সত কিমান ছিট বাকী আছে সেইটো জানিবলৈ চেষ্টা কৰা বিফ'ৰ স্পট এডমিশ্যন। মানে 15 তাৰিখৰ আগত তুমি জানিবলৈ চেষ্টা কৰা কিমান ছিট আছে। ছাপ'জ আৰু এখন কলেজত এপ্লাই কৰিছা, গুৱাহাটী ইউনিভাৰ্চিটিত এপ্লাই কৰিছা ছাপ'জ, এনেই এক্সাম্পল হিচাপে, বা বি বৰুৱা কলেজত পলিটিকেল ছায়েন্সত কিমান ছিট বাকী আছে, য'ত হায়েষ্ট ছিট বাকী আছে তাতে যাবলৈ চেষ্টা কৰা। আৰু ছাপ'জ পলিটিকেল ছায়েন্সত কাট অফ গৈছে, লাষ্ট কাট অফ গৈছে 70, তোমাৰ কি আছিলে 68 আছিলে। দেন ছাপ'জ BS কলেজত লাষ্ট পলিটিকেল ছায়েন্সৰ কাট অফ আছিলে 70, তোমাৰ 68 আছে। আৰু বি বৰুৱাত লাষ্ট কাট অফ গৈছে 75, তোমাৰ 68 আছে। দেন তুমি BS কলেজত যাবলৈ চেষ্টা কৰা, য'ত নিয়াৰ আছে তাত যাবলৈ চেষ্টা কৰা। আৰু 15 তাৰিখৰ আগত 12 তাৰিখৰ পিছত কিমান ষ্টুডেণ্টে এডমিশ্যন ল'লে, কিমান কেইখন তুমি যোনখন ডিপাৰ্টমেণ্টত এপ্লাই কৰিছা সেই ডিপাৰ্টমেণ্টত কিমান কেইখন ছিট বাকী আছে, ফাৰ্ষ্ট অফ অল সেইটো বিচাৰি উলিওৱা। কেনেকৈ বিচাৰিবা? ষ্টুডেণ্ট ইউনিয়ন বা কলেজৰ কৰ্তৃপক্ষৰ পৰা জানিবলৈ চেষ্টা কৰা। কিবা যেনেকৈ পাৰা কলেজৰ কৰ্তৃপক্ষ বা কলেজৰ টিচাৰ, ডিপাৰ্টমেণ্টৰ টিচাৰ, কলেজৰ সেই ডিপাৰ্টমেণ্টৰ টিচাৰৰ পৰা জানিবলৈ চেষ্টা কৰা, নাইবা কলেজৰ ইউনিয়ন যিবোৰ মেম্বাৰ আছে, ষ্টুডেণ্ট আছে, সিহঁতৰ পৰা, বা যিবোৰ ষ্টুডেণ্টে হেল্প কৰে, যে ষ্টুডেণ্টৰ এডমিশ্যনৰ ক্ষেত্ৰত হেল্প কৰে, গাইড চাইড কৰি দিয়ে, সিহঁতৰ পৰা জানিবলৈ চেষ্টা কৰা কিমান ছিট বাকী আছে আৰু কিমান পাৰ্চেণ্টলৈকে এডমিশ্যন হৈছে। আৰু তাৰপিছত তোমাৰ পাৰ্চেণ্ট আৰু সেইটো পাৰ্চেণ্টৰ গেপটো চোৱা। য'ত গেপ কম আছে আৰু য'ত ছিট বেছি আছে তাতে যাবলৈ চেষ্টা কৰা। কিয়নো তুমি এটা দিনতে 15 তাৰিখে স্পট এডমিশ্যন হ'ব, এটা দিনতে তুমি কৰি থৈছা BS কলেজ, MC কলেজ, বি বৰুৱা কলেজ, ADP কলেজ, তো তুমি 4খন কলেজতে যোৱা পচিবল নহয়। যিকোনো এখনত যাব লাগিব। চ' সেইকাৰণে কৈছোঁ তোমালোকে কি কৰিবা, যোনখন কলেজত হায়েষ্ট ছিট বাকী আছে, হায়েষ্ট ছিট খালী আছে, আৰু তোমাৰ পাৰ্চেণ্টেজ ছাপ'জ 68, লাষ্ট কাট অফ গৈছিল 70, দেন সেইখন কলেজত যাবলৈ চেষ্টা কৰা। এইটো আইডিয়া কোনেও নেদে, মই দিবলৈ চেষ্টা কৰিছোঁ। আৰু মেৰিট লিষ্টতো চাব পাৰিবা যে জেনেৰেলৰ লয়েষ্ট কিমান গৈছে। তোমাৰ জেনেৰেল লয়েষ্ট ছাপ'জ 75 গৈছে, তোমাৰ 74 আছিল। 100% তোমাৰ সেই ডিপাৰ্টমেণ্টত এটা না দুটা নাই 3টা ছিট খালী থাকবই।
থাকবই একদম 100% থাকিব চ' তোমালোকে এই আইডিয়াটো ট্ৰাই কৰা মই এগেইন বুজাবলৈ চেষ্টা কৰিছোঁ ছাপ'জ যিবোৰ ষ্টুডেণ্টে স্পট এডমিশ্যনত যাবা তোমালোকে 5খন বা 4খন কলেজ কৰি থৈছা কোনখন কলেজত গ'লে ভাল হ'ব যিকোনো এখনত যাব লাগিব কাৰণ 15 তাৰিখ এখনতে যাব পাৰিবা এটা দিনত ডাবল কলেজততো যাব নোৱাৰা টাইম লাগি যাব চ' সেইকাৰণে যোনখন কলেজত হায়েষ্ট ছিট আছে আৰু যোনখন কলেজত তোমাৰ পাৰ্চেণ্টৰ ওচৰত আছে লাষ্ট কাট অফ যোৱা সেইটো চোৱা মেৰিট লিষ্ট চোৱা আৰু ডিচাইড কৰা তুমি কোনখন কলেজত যাবা আৰু 100% মেক্সিমাম ষ্টুডেণ্টৰ এই প্ৰচেছত 100% এডমিশ্যন হৈ যাব চ' এইখিনি আৰু যদি বুজা নাই মোৰ কথাখিনি কমেণ্টত জনাবা মই নিশ্চয় এগেইন বুজাবলৈ চেষ্টা কৰিম ষ্টুডেণ্ট হকে আছিলোঁ ষ্টুডেণ্টৰ হকে থাকিম চ' ষ্টুডেণ্টক এটা বেটাৰ ৱে দিবলৈ চেষ্টা কৰিছোঁ চ' বুজিছানে নাই কমেণ্টত জনাবা আৰু যিবোৰ ষ্টুডেণ্ট স্পট এডমিশ্যনত মানে ফাৰ্ষ্ট মেৰিট লিষ্ট ছেকেণ্ড মেৰিট লিষ্টত অহা নাই স্পট এডমিশ্যনত মেক্সিমামে পাই যাবা আৰু টেনশ্যন ল'ব লগা নাই তাতেও যদি নোপোৱা দেন আৰু এটা স্পট এডমিশ্যন আছে সেইটো হ'ল ফাইনেল স্পট এডমিশ্যন 29, 30, 31 জুলাই 29, 30 and 31st জুলাই 31 জুলাই 2026 এইটো ফাইনেল স্পট এডমিশ্যন যদি 15 তাৰিখে নোপোৱা থেংক ইউ এভৰিৱান ভিডিঅ'টো দিবলৈ চেষ্টা কৰিছোঁ ষ্টুডেণ্টক বুজাবলৈ চেষ্টা কৰিছোঁ যিবোৰ ষ্টুডেণ্টৰ ফাৰ্ষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টত নাম নাই সেইবোৰ ষ্টুডেণ্টৰ বুজাবলৈ চেষ্টা কৰিছোঁ যে স্পট এডমিশ্যন কেনেকুৱা হয় আৰু তোমাৰ এডমিশ্যন কেনেকৈ হ'ব পাৰে চ' তুমি কেনেকৈ ল'ব পাৰা এডমিশ্যন তাৰে কাৰণে বুজাবলৈ চেষ্টা কৰিছোঁ ধন্যবাদ জয় অসম সকলোৰে মংগল হওক ভালে হওক তাৰে কামনা কৰিছোঁ যদি চেনেলটোত আহিছা ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ফেচবুক চেনেলত যদি আহিছা ফ'ল' কৰি ৰাখিবা যাতে আগন্তুক দিনৰ আপডেটবোৰ পোৱা ধন্যবাদ